ক্ষেত্ৰত ইউপিএছৰ ক্ষেত্ৰত যদি আমি 65 টো ধৰো তেনেহলে এইফালে কম আহিছে এইফালে বেছি আহিছে কিন্তু এইফালে কম আহিছে ইউআৰৰ যেটো কাট অফ আহিছে বিলো মানে 65 টো যদি মিডল ধৰো আমি তাহলে ইয়াত কম আহিছে ইয়াত বেছি আহিছে এখানে हेलो फ्रेंड्स पोस्ट डिटेल्स ऑफ बीटीआर टेट एडवर्टाइजमेंट बीटीआर टेटर एडवर्टाइजमेंटर जो पोस्ट डिटेल्स या इत्यालयके आहा নাই सो काट ऑफ एनालाइसिस प्राय संपूर्ण होइसे काट ऑफ एनालाइसिस तो करा होइसे बट विदाउट पोस्ट ब्रेकअप माने विदाउट पोस्ट डिटेल्स काट ऑफ टू एनालाइसिस असंपूर्ण काट ऑफ खिनि मोर ओसरत आइसे মই জকালে কাট অফ ফর ভিডিও মানে কাট অফ বিচাৰিছিল আপোনালোকৰ পৰা মেৰিট মাৰ্কস তো বিচাৰিছিল আপোনালোকে WhatsApp যোগে কমেন্ট যোগেও বহুত কাট অফ মোক দিছে এতিয়া মই কাট অফ খিনি ৰেডি কৰি আছো কিন্তু পোস্ট ডিটেইলস নহলে কাট অফ খিনি মই এক্স্যাক্টলি এনালাইসিস কৰিব নোৱাৰিম কাৰণ কাট অফ তোমাৰ ওচৰত বহুত খিনি আহিছে মানে মেৰিট মাৰ্কস তো এতিয়া পোস্ট ডিটেইলস নহলে মই কেনেকৈ কাট অফ ধৰক কোকৰাঝাৰ 200 এসএমএস মিডিয়ামৰ পোস্ট আহিছে এনেকুৱা থাকিলে তেতে হলে সেই কাট অফ খিনি দি মই ইউআৰ দি তাৰ পিছত নেক্সট টাইম ওবিসি দি এনেকৈ ডিভাইড কৰি মই কাট অফ খিনি বনাব পাৰিলো হয় বাট এইখিনি আহিছে মোৰ ওচৰত মেৰিট মাৰ্কস তো আহিছে বাট এইটো আহা নাই গতিকে এতিয়া মই আৰু এদিন ওয়েট কৰিব লাগিব কিন্তু এতিয়া কথা হল ফ্ৰেন্ড যিখিনি কাট অফ আহিছে তাতে অকমান হাই হৈ আছে কাট অফ মই যোৱাকালি কৈছিলো মেৰিট মাৰ্কস আপোনালোকে যিখিনি শেয়াৰ কৰিছে ইয়াৰ ফলত যিখিনি কাট অফ এনালাইসিস হৈছে তাৰ পিছত কাট অফ বহুত খিনি আহিছে তথাপি বিটিআৰত যে অসমতকৈ কাট অফ এনালাইসিস বহুত হাই হ'ব এয়া একদম 100% নিশ্চিত কাৰণ যিখিনি কাট অফ আহিছে মই অকমান আপোনালোকক টাচ দি আছো ইউআৰৰ যেটো কাট অফ আহিছে বিলো মানে 65 টো যদি মিডল ধৰো আমি তাহলে ইয়াত কম আহিছে ইয়াত বেছি আহিছে এখানে অকমান আপোনালোকক টাচ দিলু মানে 65 ৰ যেটো বিলো হেয়া সংখ্যা কম 65 ৰ যেটো বেছি হেয়া সংখ্যা বেছি এলপিৰ ক্ষেত্ৰত বাট উল্টা হৈছে ইউপিৰ ক্ষেত্ৰত ইউপিএছৰ ক্ষেত্ৰত যদি আমি 65 টো ধৰো তেনেহলে এইফালে কম আহিছে এইফালে বেছি আহিছে কিন্তু এইফালে কম আহিছে মানে 65 ৰ তলতে বেছি আছে 65 ৰ ওপৰত কম আছে বাট লয়াৰ প্রাইমারি হয়তো 65 ৰ তলত মানে বেস কম 65 ৰ ওপৰত বেছি हेलो फ्रेंड्स কিছুমান কোশ্চেন কৰিছে বহুত কাট অফ খিনি শেয়াৰ কৰিবলৈ ডাইৰেক্ট টোটাল মাৰ্কস শেয়াৰ কৰিছে সো কাট অফ বা মেৰিট মাৰ্কস টো কেনেকৈ বনায় এটো মই এই ভিডিওত আলোচনা আগৰ ভিডিওত আলোচনা কৰিছিলো বাট অসম্পূৰ্ণ আছিল মই জানিছিলো যে আপোনালোক হয়তো জানে কিছুমান হয়তো এটো মেৰিট মাৰ্কস টো ঠিক মতো শেয়াৰ কৰিব পৰা নাই গতিকে তেওঁলোকলৈ মই কৈ আছো মেৰিট মাৰ্কস টো কেনেকৈ বনায় মই কৈ দি আছো ইয়াস হক মেৰিট মাৰ্কস টো কেনেকৈ বনায় টেটত সাপোজ আপুনি 68% পাইছে 68%ৰ 85% গভর্নমেন্টে মেরিট মার্কস জমা মানে করিব তেনেহলে 68%ৰ 85% তেনেহলে 68ক 0.85 দি পূরণ কৰি দিওক এইখিনি যেখিনি বাইৰ হ'ব এইগুণ হৈছে টেটৰ মেৰিট মাৰ্কস তাৰপিছত ধৰক এইচএছত আপুনি 75% পাইছে তাৰ 75%ৰ 5% লব মানে 75ক 0.05 দি পূৰণ কৰি দিওক প্লাস আপোনাৰ ডিএলএডত সাপোজ আপুনি 80% পাইছে 80%ৰ 5% লব তাহলে 80% ইনটু 0.05% কৰি দিওক আৰু এই তিনটা প্লাস কৰি দিওক এই তিনটা প্লাস কৰি দিলে 65.55 এয়াই হৈছে আপোনাৰ মেৰিট মাৰ্কস বা কাট অফ এয়াই হৈছে আপোনাৰ কাট অফ ইয়াৰ উপৰত ভিত্তি কৰি আপোনাক জব দিব গভর্নমেন্ট অফ আসাম বা গভর্নমেন্ট অফ বিটিআর এটো হ'ব মেৰিট মাৰ্কস এটো ধৰিব 65.55 যিজন মানুহৰ টেটত আছে 68% এইচএছত আছে 75% আৰু ডিএলএডত আছে 80% তো এনেকৈ হ'ব আৰু আপাৰ প্ৰাইমাৰী লগত আৰু গ্ৰেজুৱেচনৰ 5% যোগ হ'ব সাপোজ গ্ৰেজুৱেচন 70 পাইছে
তেনেহ'লে ইয়াৰো 5% যোগ হ'ব মানে 50 ইনটু 0.05 দি যিখিনি আহিব সেইখিনি ইয়াতে যোগ হ'ব বাট আকৌ আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত ইয়াতে 80% হ'ব 5% কমি যাব তো ফ্ৰেণ্ডছ আপোনালোকে বুজি পাইছে যে কেনেকৈ মেৰিট মাৰ্কছটো বনায় এতিয়া যিবিলাকে মোক কৈছিল আৰু টোটাল মাৰ্কছ শ্বেয়াৰ কৰিছিল তেওঁলোকক মই অনুৰোধ কৰিম আপোনালোকে এই চেনেলত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে বা কমেণ্টটো কৰিব পাৰে আপোনালোকৰ মেৰিট মাৰ্কছটো বনাই মোৰ ওচৰত পঠাই দিয়ক মই আপোনালোকক কৈ আছোঁ যে মই টোটেল এনালাইচিছ কৰিছোঁ বাট যেহেতু পোষ্ট ডিটেইলছো মই এতিয়ালৈকে পোৱা নাই গতিকে মই দিব নোৱাৰিলোঁ অহাকালি বা পৰহি পোষ্ট ডিটেইলছ বাহিৰ হোৱাৰ লগে লগে মই আপোনালোকক দি দিম নেক্সট কোৱেশ্চন সিটেট পাছ কৰি বিটিআৰ এলেকাত আছো আসাম টিচাৰ ভেকেনত এপ্লাই কৰিব পাৰিম নেকি হা ডেফিনেটলি পাৰিব সিটেট পাছ কৰাখিনি অসমতো পাৰিব বিটিআৰতো পাৰিব এটো কোনো ধৰণৰ ই নাই যে নোৱাৰিব দুয়োটাতে পাৰিব আপুনি বিটিআৰৰ হওক বা বিটিআৰৰ বাহিৰত হওক নেক্সট এজনৰ প্ৰশ্ন স্যার মই বিটিআৰৰ হয় যদি সিটেটৰ এপ্লাই কৰো ফাৰ্স্ট প্ৰিফাৰেন্স পামনে হয় পাব ৰেসিডেন্ট অফ বিটিআৰ পাব মই আপোনালোকক হেতু দেখাই আছো এডভাৰটাইজমেন্টত কি লিখা আছে পয়েন্ট নাম্বার 15 চাওক ক্যান্ডিডেট বিলংগিং টু বিটিআর shall be given first preference মানে বিটিআর ক্যান্ডিডেট টেটৰ কথা উল্লেখ নাই যিকোনো টেট হোক আসাম টেট সি টেট বিটিআর টেট 6 শিডিউল টেট বা যিকোনো টেট হোক ফার্স্ট প্রিফারেন্স দিয়া হ'ব বিটিআর ক্যান্ডিডেটক মানে বিটিআর রেসিডেন্সিয়াল অফ বিটিআর যে মানুহখিনি আছে তাক নেক্সট এজনৰ প্ৰশ্ন বিটিআর টেটত ল্যাঙ্গুৱেজ পেপাৰত অল্টাৰনেটিভ ইংলিশ হোৱা ক্যান্ডিডেট বোৰে এপ্লাই কৰিব পাৰিব না নাই ইয়াও এডভাৰটাইজমেন্টত লিখা আছে এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত বেলেগ ইয়াতে ল্যাঙ্গুৱেজ 1 ম্যাচ কৰিব লাগিব যেটো আপুনি মিডিয়ামত এপ্লাই কৰিব হেই মিডিয়াম 2 আৰু টেট সিটেট 6 শিডিউল টেটত ল্যাঙ্গুৱেজ 1 টো মিলিব লাগিব যদি ল্যাঙ্গুৱেজ 1 টো আপোনাৰ মিলা নাই তেনলে এপ্লাই কৰিব নোৱাৰিব মই এডভাৰটাইজমেন্টটো দেখাই আছো পয়েন্ট নাম্বার 3 চাওক the language 1 of the Assam teacher eligibility test a tet CTET, BTC TET of the candidate shall match medium of the school wherein the candidate wishes to apply. As for example, if candidate wishes to apply in an Assamese medium school, the candidate must have Assamese as language 1 in Assam TET, CTET, BTC TET. Likewise, for Bodo as Bodo language school, the candidate must have Bodo as language 1. सेम कथा लैंग्वेज 1 टू मिडियমৰ লগত মিলিব লাগিব নেক্সট এজনৰ কোৱেশ্চন আছে এ টেটত আৰু কাট অফ নকমিব গপটে ওভাৰলেপ খিনিৰ কাৰণে একেলগে এপ্লাই দিছে যদি বিটিআৰ ক্যান্ডিডেট জনৰ এ টেট আৰু বিটিআৰত ভালকে ভাল মাৰ্কস আছে দেন ক্যান্ডিডেট জনৰ নামটো ডাবল আহিব এ টেট আৰু বিটিআৰ টেট ফলত ডাবল এপয়েন্টমেন্ট পাব যেহেতু উইথড্ৰ অপচন নিদিয়ে হয় ওভাৰলেপিং হলে যোৱাবাৰ তো মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজেই কৈছিল যে ওভাৰলেপিং হলে আমি বাৰে বাৰে কি কয় এডভাৰটাইজমেন্ট দি থাকিম কিন্তু চাওক কিন্তু বিটিআৰ ক্যান্ডিডেটখিনি যদি হাই যদি মাৰ্ক থাকে তেওঁলোকে ডেফিনেটলি বাহিৰত নাযায় এটো আগতেও বেছি যোৱা নাই আৰু এবাৰ একেলগে দিছে এবাৰ তো যোৱাৰ প্ৰশ্নই নাই সেইকাৰণে কমিব ডোন্ট वरी কমি যাব আৰু ওভাৰলেপিং নহব পাৰে কাৰণ যদি সেম ডেটত এইবিলাক মাতে তেনেহলে ক্যান্ডিডেট জনৰ কোনবা না কোনবা ঠাইত এবসেন্টে থাকিব এৰে প্ৰশ্ন আছে এ টেট আৰু সিটেট অক বিটিআৰত কি এপ্লাই কৰিব দিছে কাৰণ আমাক তো আসাম টেটৰ এডভাৰটাইজমেন্টত এপ্লাই কৰিব দিয়া নাই সো আপোনালোকৰ যেটো টেট 6 শিডিউল টেট এয়া অনলি ফৰ 6 শিডিউল এৰিয়াৰ কাৰণেই এপ্লিকেবল বা পাতিছিল আৰু আসাম টেট আৰু সিটেট গোটেইখিনি অসমৰ কাৰণে পাতিছিল তো বিটিআৰ যেহেতু উইদিন দ্য ষ্টেট বিটিআৰ তো অসমৰ এটা অংগ অসমৰ ভিতৰতে আছে গতিকে এটো আপুনি যেখিনি প্ৰশ্ন কৰিছে এটো অসমৰ কাৰণে পাতিছে অসমৰ গোটেইখিনি এপ্লাই কৰিব পাৰিব আৰু যেহেতু বিটিআৰ 6 শিডিউল এৰিয়াৰ কাৰণে পাতিছিল গতিকে 6 শিডিউল এৰিয়াৰ কাৰণে হে এপ্লাই কৰিব পাৰিব এ সিম্পল কথা ইয়াত কোনো কন্ট্ৰভাৰ্চিয়েল নাই এটো ইম্পৰ্টেন্ট কোৱেশ্চন স্যাৰ বিটিআৰৰ বাহিৰৰ ডিস্ট্ৰিক্ট ক্যান্ডিডেট বিটিআৰত এপ্লাই কৰিব পাৰিব নেকি প্লিজ জনাব স্যাৰ হয় এজ পাৰ এডভাৰটাইজমেন্ট বিটিআৰৰ বাহিৰৰ ক্যান্ডিডেটও বিটিআৰত এপ্লাই কৰিব পাৰিব বাট বিটিআৰ ক্যান্ডিডেট
ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব বিটিআৰ ক্যান্ডিডেট হেক হৈ যোৱাৰ পিছত যদি পোষ্ট খালি থাকে তেতিয়া অসমৰ ক্যান্ডিডেটে পাব সো फ्रेंड्स এইখিনি আছিল আজিৰ ভিডিও থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও যদি আপোনাৰ ভিডিওটো ভাল লাগিছে তেনে এটা লাইক কৰি দিব আৰু আপোনাৰ ফ্ৰেন্ডছৰ লগত শেয়াৰ কৰি দিব যাতে হিও কথাবোৰ জানিব পাৰে এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব কিবা জানিব লগা হলে কমেন্ট কৰি দিব সো থ্যাংক ইউ